নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ চৰকাৰী আৰু প্ৰাদেশিক বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যি ফ্ৰী ইউনিফৰ্মৰ ব্যৱস্থা আছে, এই আগন্তুক ফ্ৰী ইউনিফৰ্ম আমাৰ ছাত্ৰ-ছাত্ৰীসকলে 28 ফেব্ৰুৱাৰী 2025 চনৰ ভিতৰত লাভ কৰিব বুলি এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু এবাৰ ইউনিফৰ্ম চাৰ্টৰ কালাৰ আৰু পেণ্টৰ কালাৰ সমগ্ৰ অসমতে এক কালাৰৰে হ'ব। চাৰ্টৰ কালাৰটি একে হ'ব আৰু পেণ্টৰ কালাৰো একে থাকিব। লগতে এবাৰ ট্ৰেক পেণ্ট দিয়াৰ ব্যৱস্থাও কৰা হৈছে আৰু সমগ্ৰ শিক্ষাৰ যি লগো, সেই লগো এবাৰ ইউনিফৰ্মত থাকিব। এই সম্পূৰ্ণ খবৰ জানিবৰ কাৰণে ভিডিঅ'টি শেষলৈকে চাব। চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। ইউনিফৰ্ম বিতৰণৰ সম্পৰ্কে ভেণ্ডৰসকলৰ লগত এটি মিটিং অনুষ্ঠিত হৈছিলে 22 নৱেম্বৰ 2024 তাৰিখে আৰু সেই মিটিঙৰ সিদ্ধান্তখিনি ইয়াতে উল্লেখ কৰিছে। আপোনালোকে যদি এই অৰ্ডাৰটি বা এই মাইনৰটি পোৱা নাই তেতিয়াহ'লে মোক হোৱাটছআপ কৰিব, মই দি পেলাই নিশ্চয় সহায় কৰিব চেষ্টা কৰিম। আৰু ইয়াতে উল্লেখ কৰিছে যে ইউনিফৰ্ম 28 ফেব্ৰুৱাৰীৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলে পাবই লাগিব, কমপ্লিট হ'বই লাগিব। আৰু কোনোবা ভেণ্ডৰে যদি সেই সময়ৰ ভিতৰত আৰু ইউনিফৰ্মৰ যি কোৱালিটি আৰু স্পেচিফিকেশ্যন দিয়া আছে সেইমতে যদি ইউনিফৰ্ম ছাপ্লাই কৰাত ফেইল হয় তেতিয়াহ'লে সেই ভেণ্ডৰক ব্লেকলিষ্ট কৰি দিয়া হ'ব। আৰু কালাৰৰ ক্ষেত্ৰত চাৰ্টৰ কালাৰটো হোৱাইট হ'ব আৰু পেণ্টৰ কালাৰটো ব্লু হ'ব 2025-26 একাডেমিক ইয়েৰৰ কাৰণে। আৰু এটা ফুল পেণ্টৰ লগত আৰু এটা ট্ৰেক পেণ্ট দিয়াৰ ব্যৱস্থাও কৰিব পাৰে। আৰু ট্ৰেক পেণ্টৰ কি স্পেচিফিকেশ্যন থাকিব সেইখিনি পিছলৈ গৈ পেলাই জনোৱা হ'ব বুলি ইয়াতে উল্লেখ কৰিছে। আৰু সমগ্ৰ শিক্ষাৰ যি লগো আৰু PMC যিবিলাক বিদ্যালয় আছে, PMC বিদ্যালয়বিলাকৰ PMC গতিকে মূল কথাখিনি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে 28 ফেব্ৰুৱাৰী 2025 ভিতৰত প্ৰতিখন বিদ্যালয় প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম পাব লাগিব, আগন্তুক যি ইউনিফৰ্ম ছাপ্লাই হ'ব। আৰু যি স্পেচিফিকেশ্যন দিছে আৰু টাইমলাইন দিছে সেই টাইমলাইন কোনো কাৰণতে কম্প্ৰমাইজ কৰা নহ'ব। আৰু বা যি কোৱালিটি আছে কোৱালিটিত এইবাৰ কোনো কম্প্ৰমাইজ নচলিব। আৰু চাৰ্টৰ কালাৰ হোৱাইট হ'ব আৰু পেণ্টৰ কালাৰ ব্লু হ'ব 2025-26 শৈক্ষিক বৰ্ষৰ বাবে। আৰু ফুল পেণ্ট এটাৰ লগতে ট্ৰেক পেণ্ট দিয়াৰ ব্যৱস্থাও কৰা যাব। আৰু যি চাৰ্ট কামিজ বা কুৰ্তাৰ পকেট থাকিব তাত সমগ্ৰ শিক্ষা লগো আৰু PMC বিদ্যালয়সমূহৰ কাৰণে PMCৰ লগো থাকিব। আৰু যি ছাপ্লাই হ'ব সেই ছাপ্লাইত এটা লট নাম্বাৰ বা বেটছ নাম্বাৰ, তাত লটৰ এগেইনষ্টত বেটছ নাম্বাৰ থাকিব লাগিব বিদ্যালয়ত যিখিনি কাপোৰ ইউনিফৰ্ম আহিব। আৰু যিকেইটা ভেণ্ডৰ লাষ্ট ইয়েৰ নিম্নমানৰ কাপোৰৰ যোগান ধৰা বুলি লেব টেষ্টত প্ৰমাণ হৈছিলে সেইকেইটা ভেণ্ডৰক এইবাৰ ইউনিফৰ্ম অৰ্ডাৰ দিয়া নাযাব। এইখিনিয়ে মূল কথা আছিলে। ধন্যবাদ।